মই না মৌলানা আজমল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো। মই যদি ৰাজনীতি কৰিবলৈ আহিছো মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰি মই ৰাজনীতি কৰিবলৈ আহিছো। 50% কেশবেকত সোণৰ গহনা কিনক মেহেক জুৱেলাৰীত। অধিক জানিবলৈ যোগাযোগ কৰক 8473892154 নম্বৰত। টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই। আজি শ্ৰদ্ধা ৰাইজ, মোক মনত পৰে যেতিয়া মই যোৰহাটৰ নিৰ্বাচনী প্ৰচাৰৰ মাজত আছিলো, দুয়োজন দলৰ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল সাহেব আজি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ মোক তেওঁলোকে পৰাজিত কৰিবলৈ বিচাৰিছে। ঈদৰ দিনত নামাজ পঢ়িবলৈ গলো, যেতিয়া নামাজ পঢ়িলো একে সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজক ক'লে যে কংগ্ৰেছ দলটোক ভোট দিব নালাগে। গৌৰৱ গগৈ নামাজ পঢ়িছে, একে কথাত সুৰ মিলাই মৌলানা আজমল সাহেবে ক'লে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈক ভোট দিব নালাগে। দুয়োজন কথাত কিমান মিল আছে শ্ৰদ্ধা ৰাইজ চাওক। দুয়োজনে একেখিনি কথা ক'লে, কিন্তু শ্ৰদ্ধা ৰাইজ মই না মৌলানা আজমল সাহেবৰ ৰাজনীতি কৰিবলৈ আহিছো না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছো। মই যদি ৰাজনীতি কৰিবলৈ আহিছো মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰি মই ৰাজনীতি কৰিবলৈ আহিছো। আৰু সেইকাৰণে আজিও ঈদৰ দিনত নামাজ পঢ়িম, ভৱিষ্যতে পঢ়িম, মোক কাৰো অনুমতি নালাগে। নামঘৰত গৈ মই সেৱাত বঢ়াম, মন্দিৰত গৈ মই চাকি জ্বলাম, চাৰ্চত গীৰ্জাঘৰত সোমাই মই মমবতি জ্বলাম। এয়া হৈছে কংগ্ৰেছ, এয়া হৈছে ভাৰতীয় পৰম্পৰা, এয়া হৈছে অসমীয়া সংস্কৃতি, এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজাদ পীৰৰ অসম, মাধৱদেৱৰ অসম, লাচিত বৰফুকনৰ অসম। আজি শ্ৰদ্ধা ৰাইজ, তেওঁলোকে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত হোৱাটো বিচাৰে, আমি হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি হোৱাটো বিচাৰো। আমি অন্য এটা ৰাজনীতি কৰিবলৈ আহিছো। এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আমি কৈছো যে আমি আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ অধিকাৰৰ বাবে আমি যুঁজিম। আমি এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আমি কৈছো যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে আমি ৰাহুল গান্ধী ডাঙৰীয়া গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে প্ৰত্যেক বছৰ 1 লাখ টকা আমি মহিলাখিনিক দিম। আজি শ্ৰদ্ধা ৰাইজ, এই বিজেপি চৰকাৰ গাঁৱে ভূঞে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। আমাৰ চৰকাৰ আহিলে আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল খুলিম। আজি শ্ৰদ্ধা ৰাইজ, মোক মনত পৰে যে কংগ্ৰেছৰ দিনত মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া কম্পিউটাৰ, বিনামূলীয়া লেপটপ পাইছিল। আজি সেই আঁচনি বন্ধ কৰিছে। আমাৰ চৰকাৰ আহিলে আমি পুনৰবাৰে আঁচনি আৰম্ভ কৰি আমাৰ চহৰ অঞ্চলৰ যুৱক যুৱতীসকল কম্পিউটাৰ বাবে শিক্ষিত হ'ব পাৰে, আমি তাৰ বাবে প্ৰচেষ্টা হাতত লওঁ। আজি শ্ৰদ্ধা ৰাইজ, এইখন চৰকাৰ দমন কৰিবলৈ বিচাৰে, ভয় খুৱাবলৈ বিচাৰে। চিণ্ডিকেট লগত জড়িত থকা মানুহবোৰ লৈ সংখ্যালঘু ঘৰৰ ভিতৰত সোমাই আজি আমাক ভয় খুৱাবলৈ বিচাৰে। বিভিন্ন শিল মাফিয়া, কয়লা মাফিয়া, গৰু মাফিয়া মানুহবোৰ লগত লৈ এতিয়া তেওঁলোকে ধুবুৰীত আমাৰ দুখীয়া মানুহক ভয় খুৱাবলৈ বিচাৰে। আৰু য'ত বিজেপি দলে এনেদৰে কামবোৰ কৰে, তাতে এআইইউডিএফ দলে কয় যে বিজেপি খুব ভাল কাম কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব ভাল কাম কৰিছে। আজমল সাহেবে নিজে কয় যে অসমৰ ইতিহাসত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যিজন মুখ্যমন্ত্ৰী উচ্ছেদৰ নামৰ ৰাজনীতি কৰিছে, যিজন মুখ্যমন্ত্ৰী আমাৰ সংখ্যালঘু সমাজক অপমান কৰিছে, আজি সেইজন মুখ্যমন্ত্ৰী এআইইউডিএফ দলৰ বিধায়কসকলে প্ৰশংসা কৰে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ,
যোৱা বিধানসভা নিৰ্বাচনত আমাৰ ভুল হ'ল যে আমি এআইডিএফ দলৰ লগত মিত্ৰতা কৰি এই মানকাছাৰ সমষ্টি আমি এৰি দিলো। এই ভুলৰ আজি আমাৰ প্ৰতিশোধ ল'ব লাগিব। মানকাছাৰৰ পৰা আটাইতকৈ বেছি ব্যৱধানত আমি কংগ্ৰেছ দলক আমি জয়যুক্ত কৰিব লাগিব। আৰু সেইকাৰণে শ্ৰদ্ধা ৰাইজ, এটাও ভোট আমি ব্যৰ্থ কৰিব নালাগে, এটাও ভোট নষ্ট কৰিব নালাগে। সেইকাৰণে ইমান দূৰৰ পৰা আপোনালোকৰ মাজত আহি গৈছো যে এতিয়া আমাক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি নালাগে। এতিয়া আমাক আৰু প্ৰধান আজমা চাহাবৰ ৰাজনীতি নালাগে। যি ৰাজনীতি প্ৰয়াত তৰুণ গগৈদেৱে কৰিছে, সকলোৰে মাজত শান্তি, উন্নয়নৰ পোহৰ, শিক্ষাৰ পোহৰ, চিকিৎসাৰ পোহৰ, এই ৰাজনীতি কৰি আমি অসমক আগুৱাই লৈ যাব লাগিব। আজি এইখন বিজেপি চৰকাৰ সমাজৰ প্ৰত্যেক বৰ্গৰ লৈ আজি অন্যায় কৰিছে। য'ত প্ৰয়াত তৰুণ গগৈদেৱে আশা কৰ্মীসকলক নিযুক্তি কৰিলে, আজি তেওঁলোকে আজি আশা কৰ্মীসকলৰ ওপৰত অত্যাচাৰ কৰিলে। আজি য'ত কংগ্ৰেছ চৰকাৰ দিনত আমি বৃদ্ধ পেঞ্চন দিলো, আজি ইয়াতে বিজেপি চৰকাৰে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে। য'ত আমাৰ কংগ্ৰেছ চৰকাৰ দিনত মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ ৰবৌ আঁচনি আছিলে, এতিয়া এই বিজেপি চৰকাৰ দিনত 1250 টকা গেছৰ চিলিণ্ডাৰ কৰিলে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, সময় আহিলে মাত্ৰ লোকসভা নিৰ্বাচনকে নহয়, অলপ দিনৰ পিছত পঞ্চায়ত নিৰ্বাচন হ'ব, অলপ দিনৰ পিছত বিধানসভা নিৰ্বাচনত সৃষ্টি হ'ব। যিদৰে প্ৰথম পৰ্যায়ৰ ভিতৰত সকলো অসমবাসীৰ চকু যোৰহাটৰ ওপৰত আছিলে, এতিয়া তৃতীয় পৰ্যায়ত সকলো অসমবাসী ৰাইজৰ চকু ধুবুৰী লোকসভাত পৰিছে। আৰু যোৰহাটৰ ভিতৰত যোৰহাটৰ ৰাইজে কংগ্ৰেছ দলটো পাৰ কৰি লৈ গ'ল। যোৰহাটত আমি জিকি আছো। এতিয়া একে দায়িত্ব, একে ভূমিকা ধুবুৰী লোকসভা সমষ্টি ৰাইজে ল'ব লাগিব। 7 তাৰিখে সকলোৱে কংগ্ৰেছৰ হাতৰ চুলৰ ওপৰত ইমানবাৰ বাটনটো টিপিব লাগে যে বাটনটো শেষত গৈ সোমাই যায় আৰু কোনো আমি বাটনটো আমি দেখা নাপাওঁ। আৰু ভৱিষ্যত আমি ৰকিব হুছেইন ডাঙৰীয়াক সদনত আমি দেখা পাব লাগে। এয়া আশা কৰি মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম। খোদা হাফেজ। গফৰ চাহেবে আপোনালোকক